গুড মৰ্নিং এভৰিৱান এটা বহুত বেছি ভাল খবৰ আপোনালোকৰ বাবে হয়তো আপোনালোকে এই ভিডিওটোৰ পৰা গোটেইখিনি কথা চোৱাৰ পিছতহে গম পাব যে কি ভাল খবৰ পোনপ্ৰথমে আপোনালোকে যদি এবাৰ ভালকে ভাবি চাই যে 414টা পদ মানে বহুত বেছি পদ লগতে কিছুমান লৰা ছোৱালীৰ বাবেও বহুত বেছি লাভ হ'ব অসম পুলিচত যদি এপ্লাই কৰিছে আপোনালোকে ভিডিওটো ভালদৰে চাব তাৰ বাহিৰেও আপোনালোকে যদি বিটিসি এৰিয়াৰ লৰা ছোৱালী হয় তেতিয়া আপোনালোকে ভালদৰে চাব 414টা ফৰেষ্ট ডিপাৰ্টমেন্টত পোষ্ট ওলাইছে যত নেকি আপোনালোকে ৰানিং কৰিব নালাগে খুজ কাঢ়িব লাগিব 26 কিলোমিটাৰ লৰাই 16 কিলোমিটাৰ ছোৱালীয়ে আৰু সেই 414টা যে পোষ্ট ওলাইছে সেই পোষ্ট কেইটা অসম পুলিচত এপ্লাই কৰা লৰা ছোৱালীখিনিৰ বাবে বহুত বেছি প্ৰফিটেবল হ'ব গৈ আছে যি 414টা পোষ্ট ওলাইছে তাতে 5খন ডিস্ট্ৰিক্টৰ লৰা ছোৱালী এপ্লাই কৰিব পাৰিব মানে বৰ্তমান বিটিসি এৰিয়াত 5খন ডিস্ট্ৰিক্ট পৰে আমাৰ অসমৰ সেই 5খন ডিস্ট্ৰিক্টৰ লৰা ছোৱালীয়ে 414টা পোষ্টত যদি চাকৰি পায় তেতিয়া হলে অসমৰ লৰা ছোৱালীৰ বাবে বহুত বেছি লাভ হ'ব পোনপ্ৰথমে সেই 414 জন লৰা ছোৱালীয়ে বহুখিনি কষ্ট কৰা লৰা ছোৱালী হ'ব লাগিব কাৰণ কি পোনপ্ৰথমে যেহেতু ৰিটেন হ'ব গৈ আছে তাতে পৰীক্ষা পাছ কৰিব লাগিব আৰু সেই যিখিনি লৰা ছোৱালী এপ্লাই কৰিব সেই প্ৰতিটো লৰা ছোৱালী অসম পুলিচত এপ্লাই কৰিছে আপোনালোকে যদি ভালদৰে চাই আৰু অসম পুলিচত যিমানখিনি পোষ্ট আছে সেই অসম পুলিচৰ পোষ্টৰ পৰা 414 জনী কমি যায় তেতিয়া হলে সকলো লৰা ছোৱালীৰ বাবে অসমৰ গোটেইখিনি লৰা ছোৱালীৰ বাবে প্ৰফিট হ'ব গৈ আছে আৰু বিশেষকৈ আপোনালোকক কও যিখিনি লৰা ছোৱালী বিটিসি মানে যদি ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ যায় এই 414 জনে পোৱাৰ লগে লগে ৰিটেনৰ কাট অফটো কমি যাব এই বিটিসি এলেকাৰ যিখিনি লৰা ছোৱালী আছে তেওঁলোকৰ ফিজিকেলৰ কাট অফো বহুতখিনি যায় যদি বাক্সা ধৰে চিৰাং ধৰে সেইখিনি ডিস্ট্ৰিক্টৰ লৰা ছোৱালী ফিজিকেল কাট অফো বহুত বেছি যায় ফিজিকেলৰ যিখিনি লৰা ছোৱালী ভাল তেওঁলোকৰ বাবে ৰিটেনত ভাল হ'ব অসম পুলিচৰ যদি ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ যায় প্ৰফিট এইটো তাৰে পিছত আমাৰ অসমৰ লৰা ছোৱালীৰ কাৰণে ভাল হোৱাৰ কাৰণে কৈছো যদি ষ্টেট ওয়াইজ পোষ্ট মানে থাকে অসমৰ যদি এইখিনি যি 414 জন লৰা ছোৱালীয়ে যদি ফৰেষ্ট ডিপাৰ্টমেন্টত চাকৰিটো পাই যায় তেতিয়া হলে ইয়াতে 414 জন লৰা ছোৱালী কমি যাব 414 জন লৰা ছোৱালী কমা মানে আপোনালোকে এবাৰ ভাবক কিমানখিনি প্ৰফিট হ'ব গৈ আছে আৰু যিখিনি লৰা ছোৱালী বিটিসি এলেকাত পৰে তেওঁলোকক কৈছো 3 এপ্ৰিল যেহেতু লাষ্ট ডেট 3 এপ্ৰিলৰ ভিতৰতে সোনকালে এপ্লাইটো কৰি লওক অফলাইন যোগে এপ্লাই কৰিব লাগিব এপ্লাই প্ৰসেসটো আপোনালোকে একদম ইজি ফৰ্মখন ডাউনলোড কৰি ফিল আপ কৰি আপোনালোকে যেটো এড্ৰেছ দিছে সেই এড্ৰেছটোত পঠাই দিয়ক আৰু আপোনালোকৰ নাম আহিব যেতিয়া ৰিটেন টেষ্ট পাতিব সেই ৰিটেন টেষ্টত আপোনালোকে বহিব পাৰিব পাস কৰিলে আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব ফিজিকেল টেষ্টটো আপোনালোকে কষ্ট কৰিব নালাগে বেছি কাৰণ খোজ কাঢ়িলে হ'ল 26 কিলোমিটাৰ খোজ কাঢ়িলে আপোনালোকৰ ফিজিকেল টেষ্ট ক্লিয়াৰ হৈ যাব এইখিনি কৰাৰ কাৰণে আপোনালোকে এটা কাম কৰিব লাগিব হেতু হৈছে ভালকে পঢ়িব লাগিব কাৰণ কি পোনপ্ৰথমে যেহেতু ৰিটেন হ'ব গৈ আছে সকলো লৰা ছোৱালী যদি ৰিটেন টেষ্ট দিব পায় তেতিয়া হলে ৰিটেন টেষ্টটো কম্পিটিশন হ'ব কিন্তু ফিজিকেল টেষ্টটো আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে যদি ৰিটেন পাস কৰে তেতিয়া হলে আৰামছে আপোনালোকে ফিজিকেল টেষ্টটো উলাই দিব পাৰিব আৰু তেতিয়া আপোনালোকে চিন্তাই কৰিব নালাগে আপোনালোকৰ চাকৰিটো কনফাৰ্ম সেই কাৰণে কৈছো যিখিনি লৰা ছোৱালীয়ে বিশেষকৈ অসম পুলিচৰ বা ফৰেষ্ট ডিপাৰ্টমেন্টৰ বাবে আশা কৰি আছিল তেওঁলোকৰ বাবে এটা ভাল সুযোগ সেই সুযোগটো আপোনালোকে একদমে হেৰাই নাপালাব 100% দিয়ক এতিয়াৰ পৰা চেষ্টা কৰক যেহেতু আজিকালি এপ্লাই কৰা আগতে অফলাইন যদি পোষ্ট ওলাইছিল 10টা পোষ্ট থাকিলে 5 জনে এপ্লাই কৰিছিল এতিয়া যদি 10টা পোষ্ট থাকে 10000 এপ্লাই কৰে গতিকে কম্পিটিশনটো বহুত হ'ব গৈ আছে সেই কম্পিটিশনটো এই কাৰণে হ'ব গৈ আছে কাৰণ সোশ্যাল মিডিয়া আজিকালি ইমান বেছি মানুহক সহায় কৰিছে সকলোৱে গম পায় আগতে গমে পোৱা নাছিলে আগতে সেইজন লৰাই এপ্লাই কৰিব পাৰিছিলে যিজন লৰাই মেঘদূত ভৱন গৈছিলে পান বজাৰত গৈ আছিল বা কিতাপ দোকানত গৈ আছিল তেওঁলোকে এপ্লাই কৰিব পাৰিছিল আদাৰৱাইজ এপ্লাই কৰিব কোনো পোৱা নাছিল খবৰে পোৱা নাছিল আজিকালি হাতত মোবাইলটো আছে মিনিটে মিনিটে খবৰ আহে মিনিটে মিনিটে ভিডিও আহে গতিকে আপোনালোকে গোটেইখিনি ডিটেইলছ পাই যায় এতিয়া এই কাৰণে ভিডিওটো বনাইছো জানো আপোনালোকে এই সুযোগটো একদম নেহাৰাই এপ্লাইটো সোনকালে কৰি লওক বিটিসি এলেকাৰ যিমানখিনি লৰা ছোৱালী আছে গোটেইখিনি কৰি লওক ধুনিয়া পোষ্ট আছে 414টা আৰু 414টা কিন্তু পোষ্ট আৰু সেকেন্ড চান্স আপোনালোকে পাম বুলি আশা নকৰিব এইটো চান্স আহিছে হেৰাই নাপালাব ভিডিওটো সকলোকে শেয়াৰ কৰি দিব নাপাৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।